পশ্চিম কাৰ্বি আংলঙৰ জেৰি কিণ্ডিঙত বিধ্বংসী অগ্নিকাণ্ড ভয়ংকৰ অগ্নিকাণ্ডত সম্প্ৰতি ভস্মীভূত হয় দূৰবীন টিলা গাঁৱৰ হৰকা বাহাদুৰ চেত্ৰী নামৰ লোকজনৰ বাসগৃহ লক্ষাধিক টকাৰ সা সামগ্ৰী নথি পত্ৰৰ লগতে নগদ ৩৫,০০০ টকা যা এই অগ্নিকাণ্ডত অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলী গৈ পোৱাৰ পূৰ্বেই জ্বলি ছাই হয় পৰিয়ালটোৰ সকলো সামগ্ৰী সৰ্বশান্ত হৈ গৃহহাৰা হৈ পৰিছে পৰিয়ালটো বৰ্তমানেও জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ নিউজ ডেস্ক ৰিপৰ্ট বতদ্ৰা লাইভ Itra पनि छैन होला गयो नि खतम भयो हुँदैन कहाँको हुन्छ यत्रो पोलेको छ सबै लांसु नेपाली बस्ती जेरी केन्डेङ लांसु दे लांसु नेपाली बस्ती जलेर सक्यो अनि त्यत्रो अदुवा कहाँ बस्ने के खाने के खाने कहाँ बस्ने घर चाहिँ छैन अहिले सबै जलनी कपडा छैन अब कसरी लागेको कतिवटा थाहा भएन यहाँ आगोन जलाइदिँदाखेरि अनि यहाँ मान्छे छ छैन म सानो नानी छ नानी हेरेर बसेको छोराहरू सबै काममा गयो এনেতো আমি ক'ব পৰা নাই মই বজাৰত আছিলোঁ জিৰগিনি বজাৰত ফোন এটা পালোঁ যে লাংচু এটা ঘৰ জ্বলিছে বুলি ইয়াত আহি ওচৰ পাছৰ খুন্দোতে ভিতৰতো কোনোবা মানুহে নাই এই জংঘলত লগোৱা জুয়ে হয় বুলি ছাছপেক্ট তেনেকুৱা কৰা হৈছে अनि আপোনাৰবিলাক কিবা থানাত জনাইছে নেকি এইটো বিষয়ত থানা জনোৱা হ'ল পুলিচ আহি ৰিপৰ্ট লিখি লৈ গৈছে ইয়াৰ ফায়াৰ ব্ৰিগেডটো নাই ফায়াৰ ব্ৰিগেড ইয়াত সব জ্বলি একেবাৰে একো বস্তুৱে নাই যি আছে একদম লাইভ আছে কি বস্তু নষ্ট হৈছে ইয়াত এনে আমি দেখোঁতেতো ধান জ্বলিছে আৰু জিঞ্জাৰ জ্বলি গ'ল ডকুমেণ্টছ একেবাৰে সিহঁতৰ হাতত একেবাৰে নাই কিয় মানুহ ঘৰত নাছিলে আৰু আদাটো খেকে আৰু তাত আদাটো ডকুমেণ্ট যি আছিলে সেইবিলাক সেই বস্তু একোৱেই নাই আৰু পইচা পাতিটো নিজে মালিকে জানে আমি আদা কিমান জ্বলিছে কিমান ঘণ্টা হ'ব আমি এনে আন্দাজা 50 মন আছিল নেকি ভিতৰত দুই জেগা আছে আৰু ধানটো 50 মন থাকিব লাগে আধা জ্বলা পাছতে মৰাই গৈছে আৰু আপোনাৰ ফালৰ পৰা কিবা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰণে কি আপুনি কি অনুৰোধ কৰিব বিচাৰিছে নেকি এটা পৰিয়ালৰ একেবাৰে একো বস্তু নাই এই পৰিয়াল চলাৰ কাৰণে এক বছৰ তাৰপিছত ইহঁতে কাম চাম কৰিব তাৰ আগত যদি কাউন্সিলে সিহঁতৰ লোকচান হোৱা বস্তুটো দি দিয়ে আৰু ভাল আপোনাৰ কিবা লোকেল MAC EM ৰীণা বাইদেউৰ কাৰণে কি ক'ব বিচাৰিছে বাইদেউ এতিয়া খবৰ পাইছে চাগে আহিব তেখেতে আহি কি কেনেকুৱা দিব আমিও কওঁ আৰু তাৰ একোৱেই নাই কিবা এটা দি সিহঁতক শান্তি দিব